এ রাম কপট বৈষ্ণৱ কতু আছে না নামত রাত্রি দিনে পঢ়ে শুনে গীতা ভাগৱত গুপ্ত কৰি কৰে অন্য দেৱক পূজন নুহি সিটো বৈষ্ণৱ জানিবা সাধুজন। হে ৰাম দিৱসত ফুৰে পুণ্য বেশ অনুসৰি ৰঙা বস্ত্ৰ পিন্ধি দণ্ড কমণ্ডল ধৰি তুলসীৰ অংগমালা পিন্ধি জোকাজোক বৈষ্ণৱ বুলিয়া তাক প্ৰণাময় লোক। আজিৰ পৃথিৱীত তেনেকুৱাই বহুত শাস্ত্ৰ অকণমান জানিলেই সেইসকলক পণ্ডিত বুলি জ্ঞানী বুলি ভকত বুলিয়ে উচ্চ আসনত বহুৱাই তেওঁলোকৰ পৰা ভাগৱত শুনিবলৈ যায়। সেইসকলক কি বুলি কৈছে? লে ৰাত্ৰি ভৈলে বেচাৰ গৃহত হবে বাস মদ্য মাংস মৎস্য যে কৰয় মহাগ্ৰাস আনু হব মনুষ্যক দেয় কুমন্ত্ৰক এহি মতে ধূৰ্ত হবে বংশে জগতক কতু বোলে অগ্নিহোত্ৰী আশা দীক্ষা ধৰি সৰ্বজ্ঞ বুলিয়া কতু কবে উচ্চ কৰি কপাল গণিয়া কতু কহে নানা কথা অষ্টনাম হেন কতু দেখাবে ব্যৱস্থা কলিৰ স্বভাৱে মনুষ্যৰ নাহি জ্ঞান যেই শুনে সেহি কহে নুবুজে প্ৰমাণ পাখণ্ডৰ পথ ধৰি আছে যেইজন সেহি কৃষ্ণ কথা শুনি নিন্দে তেতিখন। এই যে পাখণ্ডবিলাকৰ কথা শুনি কৃষ্ণ ভক্তিটো এৰি দিওঁ। আজি কলিৰ এইটো প্ৰভাৱ। পাখণ্ড যেতিয়া আপোনাৰ বিভ্ৰান্তি কৰি দিব, অনেক শাস্ত্ৰৰ পৰা আনি ৰেফাৰেঞ্চ দি কিনি আপোনাক বিভ্ৰান্তি কৰি দিব। অনেক পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, ব্ৰহ্মদ্য পুৰাণ, লিংগ পুৰাণ এইবিলাকৰ পৰা আনি আপোনাক বিভ্ৰান্তি কৰি পেলাব। কৃষ্ণ ভক্তিৰ পৰা আপোনাক বিচ্ছেদ কৰি দিব। কৃষ্ণৰ ভক্তিৰ পৰা আমাৰ গুৰুজনাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো মূল তত্ত্ব, মূল ভাগৱতৰ ৰহস্য, এক দেৱ এক সেৱ এক অভিন্ন নাইকেও কৃষ্ণত সমৰ্পণ, কৃষ্ণ ভক্তিটো পৰা আপোনাক আঁতৰাই লৈ আনিব। আপুনি ধৰিবই নোৱাৰিব কোনখিনিত মই আঁতৰি গ'লোঁ। একান্তৰ ভক্তিৰ পৰা আপোনাক আঁতৰাই দিব। সেইকাৰণে আজি কলিযুগৰ মানুহ, পাখণ্ড মানুহবিলাকৰ পৰাহে ভাগৱত জ্ঞান ল'ব বিচাৰিছে। হেন জানি কপট বৈষ্ণৱ সংগ এৰি কৃষ্ণত শৰণ লৈও এক বুদ্ধি কৰি শুনা ভাগৱত কথা জন্ম অনুসৰি কাম ক্ৰোধ লোভ হিংসা মোহ হিংসা পৰিহৰি শ্ৰীচন্দ্ৰ ভাৰতী কহে আতি শিশুমতি জনমে জনমে হক কৃষ্ণত ভকতি কৃষ্ণৰ চৰণে জানাই আছে যাৰ কাম হেলা এৰি ডাক চাৰি বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। গতিকে ভাগৱততে এইটো আমাক সিদ্ধান্ত দিছে আৰু আমাৰ গুৰুজনে এই কথাটোকে কৈছে। ৰাম হেন ইটো কীৰ্তনত কৈছে, এইটো আপোনাৰ অজামিল উপাখ্যানত। ৰাম হেন সিটো দুগুটি অক্ষৰ সদায় আদৰি গাৱে সংসাৰ সাগৰ তৰি সিটো নৰে দুৰ্লভ মুখ্য কপাল হৈবে মলমতি লোকৰ নিশ্চয় গুচিবে হবে আচাৰ কলিযুগে আৰু অন্যত্ৰ ধৰ্মতো কাৰো নাহি অধিকাৰ আন ধৰ্ম এৰি হৰি নাম স্মৰি সুখে পাবে যেন মতে অনেক প্ৰবন্ধে সমস্ত ধাৰ্মিকে নাপাবে তাকো সম্প্ৰতি সদায় বিষ্ণুকৈ স্মৰিবা ক্ষণিক নাপাহৰিবা নৰ যত মহাপাপ যত মহাপুণ্য ই দুইৰো হবে কিংকৰ। গতিকে দুখৰ নিদান কলিযুগত এক মহাগুণ আছে কেৱল কীৰ্তনে সংসাৰৰ বন্ধ এৰাই মুখ্য পায় পাছে হৰিৰ নামেহে জীৱন আবে আমাৰ কলিযুগে আন গতি নাই জানা হাৰে হাৰ আউৰ বেদাগম বিস্তৰ শাস্ত্ৰ। এয়া ইয়াতে উল্লেখ কৰিছে গুৰুজনাই। আউৰ বেদাগম, আৰু বেদত তোমালোক চাবলৈ নালাগে, বেদৰ কথাবিলাক আপুনি আনিবও নালাগে। আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত নাহি কিছু প্ৰয়োজন ধৰ্মক আশায় অনেক তীৰ্থক কি কাৰ্য কৰা গমন যদি অভিলাষ কৰা সৰ্বজন আপুনি মুখ্য কাৰণ গোবিন্দ 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 বুলিও বেকত কৰিও হৰি কীৰ্তন
ইটো হৰি নামে লোকৰ যতেক পাতক নিজান কৰে, ততেক পাতক প্ৰবন্ধ কৰি নোৱাৰে পাতকি নৰে। ব্ৰহ্মচাৰী গৃহবাসী সকলোকে কৈছে আহ্বান কৰি, ব্ৰহ্মচাৰী গৃহবাসী বনবাসী সন্যাসী যতেক জ্যোতি, হৰিৰ কীৰ্তন এৰি কেহু নৰে নপায়ে পৰম গতি। এই ৰাম সূৰ্য গ্ৰহণত 1 কোটি ধ্যান, ব্ৰাহ্মণক দেই দান, বোলে প্ৰয়াগ গংগাৰ জলত নিবাস, কৰৈ দখ কল্পমান, অযুতে যজ্ঞ কৰৈ মেৰু সম। ৰাম ৰাম অযুতে যজ্ঞ কৰৈ মেৰু সম, সুবৰ্ণক দেয় দান, 100 ভাগ গোবিন্দ নামৰ, ৰেণুকনো হি সমান। একদম সূৰ্যগ্ৰহণত 1 কোটি ধেনু মানে গাই দান দিলেও, ব্ৰাহ্মণক আনি কিনি যদি দান দিলেও বোলে প্ৰয়াগ গংগাত বোলে জলত নিবাস কৰৈ 10 কল্পমান, 10 কল্পমানো যদি কোনোবা প্ৰয়াগ গংগা তীৰ্থত থাকি যায় আৰু তাতে মোৰ পুণ্য হ'ব বুলি যদি ভাবি আছে, অযুতেক যজ্ঞ অযুতটা যজ্ঞ কৰক, মেৰু সমান সুবৰ্ণক কাৰোবাক যদি দান কৰে, বোলে 100 ভাগ গোবিন্দ নামৰ ৰেণু নহৈকিয়া সমান বুলি কৈছে। তো গতিকে ঈশ্বৰৰ নামৰ মহিমা চাইছে কিমান অপূৰ্ব। আমাৰ গুৰুজনাই সমস্ত বেদান্তৰ সাৰ, সমস্ত শাস্ত্ৰৰ সাৰ তত্ত্ব মৰ্মবিলাক আমাক আনি দিছে। তাৰপিছত আপুনি আৰু ব্ৰহ্মাণ্ড পুৰাণ বিচাৰি গ'লে নহ'ব, বেদ বিচাৰি গ'লে নহ'ব, বেদৰ সাৰ মৰ্ম সাৰ তত্ত্ববিলাক আমাক আনি দিছে। সুগম ভক্তি। এতিয়া আৰু ব্ৰহ্মাণ্ড পুৰাণ গালে কিবা কাম আছে? ইয়াত আৰু আপোনাৰ গুৰুজনাৰ যিটো শুদ্ধ সত্য ধৰ্মটো আমাক কলিযুগৰ ইমান সুন্দৰভাৱে আনি দিছে, এই ভক্তি কৰি আমি যাতে সংসাৰ পাৰ হ'ব পাৰোঁ, এই কথাটোকে কৈছে। হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰো শকতি, যদি চাৰি মুখে ব্ৰহ্মাই কহন্ত তবু নহয় সমবে। কৃষ্ণৰ কিংকৰে ভণিৰ শংকৰে, শুনি ক সৰ্বজান, হেন জানি আন আলজাল এৰি, হৰিও হৰি কীৰ্তন কৃষ্ণ। গতিকে কৃপাৰ বা পাই সমস্ত এই কোনো দিন ইটো শৰীৰ পৰয়, কেতিখনে নেই জম, আউৰ কি হেন্তৰে ভাৰত ভূমিত শুইবাহা মনুষ্য জন্ম, কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাহি, হিহি কদাচিত মনুষ্য হৈ ভাৰত ভূমিত আহি। দেৱৰ দুৰ্লভ ইহেন জন্মক ব্যৰ্থ কৰা কোনো কামে, গৃহতে থাকিয়া হৰি কস্মৰীয়া মুখ্য সাধা হৰি নামে, কোটি এক ৰাজ শুয়া আশ্বমদ যজ্ঞ আকৌ নহি হৰি, হেন হৰি নাম নলয় হেলাতে মৰৈ আত্মঘাত কৰি, হেন বেদবাণী তত্ত্ব হেন জানি, আসনতে সুখে থাকি, আপোনক তৰা পুৰুষ ধাৰা হৰি হৰি বোলা ডাকি। গতিকে কৃপাৰ বাপাই সমস্ত আমি আপোনাসৱক অজামিলৰ কথা আমি সুন্দৰভাৱে গুৰুজনাই লিখা দেখুৱালোঁ। আৰু গতিকে হৰিনাম হৰিনাম হৰিনামে হাৰ, হৰিনামে কৰি আছে ৰাম নাম, ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। এইটোৱে হৈছে ঐভৱ বিচাৰিণী ভক্তি। গতিকে আমি সেই ঐভৱ বিচাৰিণী ভক্তি কৰিব লাগিব। আৰু ভাগৱতৰ তত্ত্ব